যিটো শিৱদৌল আছে তাৰ কথা আচলতে বিস্তৃতভাৱে এই ফলকখনতে লিখি থোৱা আছে। আৰু ভয় ভয় লাগিব পাৰে ওচৰৰ পৰা নাইব যিহেতু, কিন্তু একো নকয়। চাওক ওচৰতে আছে এতিয়ালৈকে আমাক একো মানে এটেক কৰা নাই, একোৱেই নকৰে। নমস্কাৰ, অন্য এটা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ব্লগ। আৰু আজি মই ক'ত উপস্থিত আছোঁ আপোনালোকে চাই লওক। আজি মই উপস্থিত আছোঁ দেৰগাঁৱৰ শিৱদৌলত। চাওক কি এটা ধুনীয়া পৰিৱেশ, ইফালে একদম গোটেই বান্দৰ মানে গোটেই বান্দৰে আৰু কলচল আপুনি একো আনিব নোৱাৰে, মানে এইখিনি আনি কলচল নাপায়হি, আপোনাৰ হাতৰ পৰা মানে থপিয়াই লৈ গুচি যায়। আৰু আপোনালোকে যদি নেঘেটি শিৱদৌলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ফলকখনতে অসমীয়া, ইংৰাজী আৰু হিন্দীত ধুনীয়াকৈ লিখি থোৱা আছে। ইয়াত আপোনালোকৰ লিখি থোৱা আছে যে অসমৰ গোলাঘাট জিলাৰ নেঘেৰিটিং গাঁৱত অৱস্থিত এই মন্দিৰটো প্ৰসিদ্ধ শিৱদৌল নামেৰে পৰিচিত। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751 আৰু 69 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰাইছিল। কাৰণ ইয়াৰ পূৰ্বে ৰজা প্ৰতাপ সিংহই 1503 আৰু 41 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা মন্দিৰটো ভূমিস্খলনৰ বাবে ভাঙি পৰিছিল। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই পঞ্চায়তন মন্দিৰত বক্ৰৰেখাযুক্ত স্তম্ভমূল মন্দিৰত দেৱী, গণেশ, সূৰ্য আৰু বিষ্ণুৰ প্ৰতি উৎসৰ্গিত চাৰিও কোণত সহযোগী মন্দিৰৰ সৈতে সংলগ্ন কৰা এই পঞ্চায়তন মন্দিৰ আৰু বাহিৰৰ দেৱালত হিন্দু সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰে খোদিত মূল মন্দিৰত প্ৰসিদ্ধ বাণলিংগ নামেৰে জনাজাত এই লিংগ সন্নিৱিষ্ট কৰা হৈছে। আহোম যুগৰ এই মন্দিৰটো পঞ্চায়তন পূজা, বৈষ্ণৱ শক্তি, সূৰ্য আৰু গণপত্যক এক চালিৰ তলত একত্ৰিত কৰা এই বিৰল নিদৰ্শন দেখা যায়। আপোনালোকে ইতিমধ্যে দেখিলে যে নেঘেৰিটিং মানে যিটো শিৱদৌল আছে তাৰ কথা আচলতে বিস্তৃতভাৱে এই ফলকখনতে লিখি থোৱা আছে। আৰু আপোনাৰ এই মন্দিৰভাগ আচলতে পৰিদৰ্শন কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ অহা দেখা যায়। এতিয়া আপোনালোকক অকণমান মন্দিৰৰ ভিউটো অকণমানকৈ আপোনালোকক দেখা দিবলৈ চেষ্টা কৰিছোঁ। চাওক আমি শুৱালকুছি। আৰু ইমান দূৰৰ পৰা আহিছে এই মন্দিৰভাগ মানে পৰিদৰ্শন কৰিবলৈ, নহয় জানো? আহি পেলানি এনেকুৱা অনুভৱ কেনেকুৱা আপোনালোকৰ? অনুভৱ অতি মহান, অতি প্ৰাচীন মন্দিৰ। বিশেষকৈ ইয়াৰে হনুমন্তৰী ভাগ বান্দৰখিনিৰ যিটো হেৰি, ইহঁতৰ শালীনতা বহুত ধুনীয়া। মানে কোনো উৎপাত নকৰে ন? কোনো উৎপাত নকৰে। মোৰ গাৰ ওপৰত উঠি গৈছে, কিন্তু আপোনাক একো কৰা নাই, মানে আক্ৰমণ কৰা নাই আৰু কৰা নাই। তেওঁ যেনিবা মানে কিবা বান্ধৱ আহিছে নেকি তেনেকুৱাহে অনুভৱ হৈছে মোৰ। কিন্তু বান্দৰৰ সংখ্যাটো আজিৰ পৰা অলপ মানে অকণমান বেছি হৈ গৈ আছে। সেইকাৰণে মানে ধৰি লওক খাদ্যবস্তু আনিলেও সিহঁতলৈ ভালকৈ মানে নোজোৰে, হয়নে নহয়? বহুত আনিব লাগে, সেইটো হয়। এইটোতো যাত্ৰী চবেই আহে, হয়তো নিশ্চয় চবেই কিবা কিবি অলপ আনে। এইটো ভাগ চবেই সম্ভৱ কিঞ্চিত হ'লেও পায় নেকি অনুমান এটা হয়। অলপ পায় মানে অলপ পায় বুলি অনুমান হয়। এনে ভালেই লাগিছে, জেগাটো অতি ধুনীয়া আৰু এটা সুন্দৰ পৰিৱেশ, নহয় জানো? অতি সুন্দৰ পৰিৱেশ, অতি ঠিক তেনেকৈ হাজোত মাধৱ মন্দিৰ আছে, আমিও তালৈকে যাওঁ। তাৰ পৰিৱেশটো ইয়াৰটোৰ লগত একেই মোটামুটি, তাতো অতি আনন্দিত। মই মানে দাদাহঁতক পেলাই দি অটোখনে উঠাই আনিম বুলি কৈছিলোঁ, কিন্তু দাদাহঁতে ক'লে যে নাই, অটোত উঠি নাযাওঁ, আমি মানে যিকেইটা আপোনালোকে ষ্টেপ দেখিবলৈ পাইছে সেইফালে উঠি আহিছে। মানে কি অটোতো উঠি যাব পাৰিলেহেঁতেন, কিন্তু আপোনালোকে সেইফালে আহিছে, মানে ষ্টেপেদি আহিছে। হয়, এইপিনেদি অহা মানে মন্দিৰত আহিলে সদায় মুখ্য ৰাস্তাৰে আহিব লাগে। এইটো মুখ্য মানে এইটো এটা মানে মন্দিৰত আহিলে সদায় মানে আপোনাৰ মুখ্য ৰাস্তা দি আহিব লাগে, নহয় জানো? ৰাস্তাৰে আহিব লাগে, ইফালে আহিব নালাগে। এইপিনে গাড়ীৰে ধৰক, গাড়ী দি মন্দিৰত যোৱাটো আৰু অলপ খোজকাঢ়ি কষ্ট কৰি মন্দিৰত যোৱা। আপুনি গাড়ী দি সিপিনে নিলে হয়তো আমি বান্দৰখিনিৰ এইখিনি নাপালোঁ হয়। ঠিকেই। ইয়াতে যিখিনি ষ্টেপ কেইটাত আমি বান্দৰখিনি হেৰিটো পালোঁ, ঠিক তেনেকুৱা এটা
আৰু আপোনালোকো আহিব আৰু ইয়াত যিখিনি আচলতে বান্দৰ আছে দেখিলে মানে ভয় লাগিব পাৰে ওচৰৰ পৰা নাই পোৱা যিহেতু কিন্তু একো নকয় চাওক ওচৰতে আছে এতিয়ালৈকে আমাক একো মানে এটেক কৰা নাই একোৱে নকৰে এইফালে চব এইফালেও বান্দৰ আছে আমি হয়তো আগতে পাহলে দেখিলোঁ মোৰ গাৰ ওপৰত 2-3টা বান্দৰ উঠি গৈছে কৰা নাই একো কৰা নাই আৰু ইয়াত আপোনালোকে কোনোবাই যদি গম পাই ক'ব মানে ইয়াত ষ্টেপ কেইটা আছে মুঠতে দেই মই বাৰু এতিয়ালৈকে লিখা নাই আপোনালোকে ষ্টেপ কেইটা আছে যদি কোনোবাই মানে গম পায় তেতিয়াহ'লে এটা কমেণ্ট দিবলৈ নাপাহৰিব অকল মই আহিছিলোঁ ডেৰকাত আচলতে ভাড়া মাৰিবলৈ কিন্তু মই নেগেটিভ দললৈ মানে এটা ভাড়া পাই গ'লোঁ ভাবিলোঁ সেই হিচাপতে আপোনালোকক মই নেগেটিভ দলটোকে দৰ্শন কৰোঁ ডাম্পাৰখন দেখিছে নাই মানে ওচৰতে গ'লেই ভয় লাগে মানে বহুত এক্সিডেণ্ট কৰেতো হেৰি চ' ভিডিঅ'টো কেনেকুৱা পালে চাই এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজি ব্লগটো ইমানতে আদায় কৰিছোঁ মানে আৰুনো কি দেখাম ন ত' আৰু যিসকল নতুনকৈ আহিছে মোৰ ইউটিউব চেনেলত সেইসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিব বাই